3 অক্টোবৰত গুৱাহাটীত হ'ব জাতীয় অভিৱৰ্তন। অসম আঞ্চলিক মৰ্চা গঠন হোৱাৰ পিছত 4টা দলৰ সভাপতিৰ সন্মিলিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ। হোটেল লিলিত অনুষ্ঠিত হোৱা অসম আঞ্চলিক মৰ্চাৰ বৈঠকৰ পিছত সিদ্ধান্তৰ কথা সদৰি আঞ্চলিক দলকেইটাই মিলিত হৈ প্ৰস্তুত কৰিব জাতীয় কৰ্মসূচী। প্ৰতিটো দলে দাখিল কৰিব নিজৰ কৰ্মসূচী। অভিৱৰ্তনত থাকিব প্ৰতিটো আঞ্চলিক দলৰ পতাকা। জাতীয় ভাৱমূৰ্তি থকা আঞ্চলিকতাবাদত বিশ্বাসী ব্যক্তিকো আমন্ত্ৰণ জনোৱা হ'ব অভিৱৰ্তনত। অভিৱৰ্তনলৈ আমন্ত্ৰণ জনোৱা হ'ব বিভিন্ন জনগোষ্ঠীৰ প্ৰতিনিধিসকলক। বৈঠকলৈ সমৰ্থন জনাইছে কমতাপুৰ পিপলছ ফ্ৰণ্ট আৰু সোণোৱাল কছাৰী গণমঞ্চই। 2000ৰো অধিক প্ৰতিনিধিৰ উপস্থিতিত অভিৱৰ্তন অনুষ্ঠিত কৰিব অসম আঞ্চলিক মৰ্চাই। বিজেপিক ক্ষমতাচ্যুত কৰাৰ বাবে অসম আঞ্চলিক মৰ্চাৰ মূল অংক বুলি বৈঠকৰ অন্তত জনালে নেতৃবৰ্গই। উল্লেখ্য যে ৰাজ্যৰ দল অসম জাতীয় পৰিষদ, আঞ্চলিক গণমৰ্চা আৰু APHLC এই 4টা দল মিলিত হৈ গঠন হৈছে অসম আঞ্চলিক মৰ্চা। আৰু আপোনালোকক আমি যোৱাবাৰ কৈছিলোঁ যে আমি এখন শীঘ্ৰেই জাতীয় অভিৱৰ্তন এখন অনুষ্ঠিত কৰিম গুৱাহাটীত। সেইমতে আজি আমাৰ তাৰিখটো নিৰ্ধাৰণ কৰা হৈছে 3 অক্টোবৰ তাৰিখে আমি গুৱাহাটীত, আমাৰ অৱশ্যে ঠাইৰ সুবিধাটোৰ কথা আছে তাৰ লগত জড়িত হৈ, কিন্তু আমি 3 অক্টোবৰ তাৰিখে অভিৱৰ্তনখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু তাৰপিছত আমাৰ এটা কথা আছিল যে সেই অভিৱৰ্তনৰ লগত সংগতি ৰাখি যিখন জাতীয় কৰ্মসূচী প্ৰস্তুত কৰিব লাগে সেই লৈ আমাৰ এটা আলোচনা হ'ল আজি দীঘলীয়া। আৰু অৱশেষত সিদ্ধান্ত হ'ল যে প্ৰতিটো ৰাজনৈতিক আঞ্চলিক দলে, আমাৰ যি 4টা দল আছে, তেওঁলোকে নিজৰ নিজৰ কৰ্মসূচী নিজৰ এখন কৰ্মসূচী দাখিল কৰিব। আৰু সেই 4খন কৰ্মসূচীৰ চালি জাৰি চাই আমি আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিম। আৰু